খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সপোন দেখিছিল। কপালৰ ঘাম মাটিত পেলাই 4জন কৃষকে মিলি কৰিছিল খেতি। কিন্তু চহা কৃষকৰ সোণোৱালী সপোনত যেন চেঁচা পানী পৰিল। এককাল পানীৰ তলত ডুব গ'ল কৃষকৰ আশাৰ ভৰসাৰ খেতি। হেপাহৰ ৰঙালী বিহুৰ বাবে নাই বহুদিন। তাৰ প্ৰাক্ষণতেই কৃষকে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰথমে চাওক এই দৃশ্য। এয়া কোনো পুখুৰী নহয়। চাওক কেনেদৰে পানীৰ পৰা উঠাই আনিছে ৰঙালাও। এই দৃশ্য ডিব্ৰুগড়ৰ জকাইদিহিং পাৰৰ। বাৰিষা নহওঁতেই চ'ত মাহত এনেদৰে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে কৃষকে। ডিব্ৰুগড়ত শাক-পাচলি বুলি ক'লেই সদ্য পৰিচিত নাম জকাইৰ শাক-পাচলি। কিন্তু এই জকাইৰ শাক-পাচলি এতিয়া পানীৰ তলত। পানীৰ তলত ডুব গ'ল কৃষকৰ আশাৰ ভৰসাৰ খেতি। খেতিৰ জৰিয়তে লাভান্বিত হোৱাটো দূৰৰ কথা, কুমলীয়া অৱস্থাতে পানীৰ পৰা এনেদৰে তুলিবলগীয়া হৈছে ৰঙালাও। জকাই নপাম থান গাঁৱৰ কৃষকসকলে মূৰৰ ঘাম মাটিত পেলাই অতি কষ্টৰে কৰিছিল ৰঙালাও খেতি। ইমানেই নহয়, বেংকৰ পৰা লোন লৈ 4জন কৃষকে মিলি কৰা ৰঙালাও খেতিত আবতৰীয়া বানৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে কৃষকে। প্ৰায় 70 বিঘাতকৈ অধিক ভূমিত কৰিছিল ৰঙালাও খেতি। জানিব পৰা মতে কৃষি বিষয়াৰ পৰামৰ্শ মৰ্মে কৰিছিল এই ৰঙালাও খেতি। বেংকৰ পৰা ঋণ লৈ কৰা খেতিত কোনো ফচল নধৰাত চিন্তিত হৈ পৰিছে কৃষকসকল। 4টা পৰিয়ালে ৰঙালাও খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সপোন দেখাৰ পিছত সকলো বিনষ্ট হোৱাত এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সন্মুখীন হৈছে। আনহাতে সমগ্ৰ বিষয় সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে কৃষকসকলে। লগতে চৰকাৰক উচিত ক্ষতিপূৰণ দিবলৈ আহ্বান জনাইছে এই দুৰ্ভগীয়া কৃষকে। 4টাকৈ পৰিয়ালে লগ লাগি আমি প্ৰায় 70 বিঘা মাটি ৰঙালাও খেতি কৰিছিলোঁ। কিন্তু আপোনালোকে ইয়াত দেখিছে গোটেই ৰঙালাও এতিয়া বৰ্তমান পানীৰ তলত, এককাল পানীৰ তলত, ঠায়ে ঠায়ে এককাল, ঠায়ে ঠায়ে একাঠু। আমি এটা ৰঙালাও ইয়াৰ পৰা উঠাবতো নোৱাৰিলোৱে আৰু নোৱাৰিমে চাগে। এতিয়া একাঠু পানী আৰু এককাল পানীৰ তলত থকা ৰঙালাওখিনিতো আমি উঠাই বিক্ৰী কৰিবলৈও নোৱাৰোঁ। ৰঙালাও যথেষ্ট কুমলীয়া হৈ আছে। এসময়ত বজাৰত বিকিব গ'লেও নাপাওঁ। চৰকাৰৰ পৰা, বেংকৰ পৰা লোন ল'লোঁ। 4জনে 4 ভাগে লোন ল'লোঁ। লোন লৈ এতিয়া গোটেই লোনৰ পইচাটো আমি মাটিখিনিতে ৰঙালাও খেতিৰ নামত ব্যয় কৰি, কিন্তু বৰ্তমানে এটকাও পইচা আমি উঠাব নোৱাৰিলোঁ। দুখে জনাইছোঁ যে আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে যে চৰকাৰে যদি আমাক ইয়াত ক্ষতি হোৱা বস্তুটো মানে ক্ষতিপূৰণ হিচাপে যদি আমাক কিবা এটা সহায় কৰে, নহ'লে আমি গোটেই 4টা পৰিয়াল পানীত হাঁহ নচৰা অৱস্থা হ'ব। যিহেতু আগন্তুক বিহুটো আমাৰ গাত এতিয়া লগাই নাই। চ'তৰ আৰম্ভণিতে যদি আমাৰ এই অৱস্থা, গতিকে আমি 4টা পৰিয়ালে এবাৰ পেটত গামোচা বান্ধিব লাগিব। গতিকে পুনৰবাৰ আকৌ কৈছোঁ, চৰকাৰে যদি বিভাগীয় কৰ্তৃপক্ষই যদি গুৰুত্ব আৰোপ কৰি আমাক এই 4টা পৰিয়ালক এই জ্বলন্ত সমস্যাটোৰ পৰা উদ্ধাৰ কৰে, নহ'লে আমি বেংকৰ ঋণ দিবও নোৱাৰিম, ঋণটো আমি ঘূৰাবও নোৱাৰিম আৰু পৰিয়ালটো পোহপাল দিব নোৱাৰিম। 4টা পৰিয়ালত অন্ততঃ আমি 20-25জন সদস্য আছোঁ। গতিকে 20-25জন সদস্যৰো পানীত হাঁহ নচৰা অৱস্থা হৈছে বুলি আমি ধৰিছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।